গোল্লা বুন্দিয়া এই তিনিটা বস্তু মানে একদম পুরো একদম মনোযোগের ফেমাস। বাবু 100টা গোল্লা আৰু এই গোল্লা খাই কেনে লাগে? বহুত মজা। কোৱালিটি ভিতৰত অসমৰ ভিতৰত বেষ্ট। চাহ বুন্দিয়া আৰু গোল্লা খাওঁ আৰু মনোযোগের দিৱানা হৈ যাওঁ। নমস্কাৰ, মই তনবিৰাম চমিন। তো গাইজ, আজি মানে মই এই ৰাতিপুৱা আমাৰ নলবাৰীৰ বিখ্যাত হোটেল মনোজ হোটেলত গৈছিলোঁ। আমাৰ হাজো ৰোডত সকলোৱে জানে আৰু আহোঁতে মানে দেখিছে মানে ভিৰ আছে এই ভিতৰে। তো আজি যিহেতু আমাৰ মনোজ হোটেলত আহিছোঁ আৰু সৰু চাই এটা ভিডিঅ' বনাই যাওঁ। তো বলক মই মনোজ হোটেলৰ ভিডিঅ'খন দেখাম আৰু আপোনালোককো লৈ যাওঁ। আৰু এই এখন আমাৰ নলবাৰীত বিখ্যাত হোটেল আমাৰ মনোজ হোটেল। আৰু ৰাতি মানে ভিতৰতো ভিৰ আছে, মানে ৰাতিপুৱা বেছি বজাৰ মানে 8:30 বাজিছে। ইটাৰ পৰা ভিৰ আৰু গাছ কৈছো না গধূলিৰ টাইমত বাপ্পাও যিটো ভিৰ থাকে, সেইকাৰণে মানে আমাৰ মনোজ হোটেলখন আমাৰ নলবাৰীত বিখ্যাত হোটেল। এই ৰাতিপুৱা মানে গোল্লা কিনাৰ মানুহ আমাৰ মনোজ হোটেলত মানে আমাৰ ফেমাছ হোটেল মনোজ হোটেল মানে ৰাতিপুৱা আমাৰ গোল্লা কিনাৰ মানুহ আহিছে। আৰু দেখছি এই চাওক এলপৰে মানে লাইন ধরছে একদম টাকেলুকি, মানে এটা মানুহগুলো মানে চাহ নাখাতে মানে গোল্লাটো কিনি লৈ যাব, ঠিক আছে ঘৰত চাহ কিনিব আহিব, চাহ খাব। তো দেখছি না নাই এরপরে একদম টাকেলুকি একদম ভিড় আছে, দেখছি না নাই মানে এতে মানে আমার নর্মাল যে গোল্লা পাও সেয়ে পাও ভ্যারাইটি কালার, কিন্তু টেস্ট কমপ্লিটলি ডিফারেন্ট থাকে, সব থেকে ভালো লাগে। তো দেখছি না নাই কি ভিড় একদম, আৰু মনোজ হোটেলত কিছু ভিড় হয়ে যাওক দেখছি না। মানুহগুলো মানে এই পুয়া রাতিপুৱাই এই ভিড় মানে লাইন পাচ্ছে এমন পরিস্থিতি। আরে গোল্লা কিনবা পাইছি নেকি? আৰু এই গোল্লা খাই কেনে লাগে? বহুত মজা। মনোজৰ গোল্লা বুলিতো এটা ফেমাছ আমাৰ নলবাৰী ফেমাছ। বহুত ভাল লাগে। আৰু তোমাৰ ভিডিঅ'বিলাক চাওঁ মই। থেংক ইউ। বহুত ভাল আৰু লাগে। আশীৰ্বাদ দিলেতো চাপৰ্ট কৰি দিছোঁ। আৰু এই গোল্লা কিনি থাকোঁতে আমাৰ ৰাজাক লগ কৰোঁ আৰু বাচ্চাৰ পৰা কিনি পাইছোঁ ৰাজাক লগে। 100টা লাগে গোল্লা। 100টা গোল্লা লাগে। বাবু 100টা গোল্লা। 100টা। তো এই গোল্লা খাই কেনে লাগে? কোৱালিটি ভিতৰত অসমৰ ভিতৰত বেষ্ট। আমার ভিতৰত বেস্ট কোৱালিটি মজা। আৰু দেখছি না এই মনোজ হোটেলত ৰাতিপুৱাৰ পৰা ক'ৰ পৰা আহে, আমাৰ বাচ্চাৰ পৰা আহিছে, আমাৰ গাঁৱৰ পৰা নলবাৰী টাউনৰ লোকে আহিছে গোল্লা কিনবা। আৰু এটা দুটা নহয় 100টাই লৈ যাব ৰ গোল্লা। চাহ খাই কেনে লাগে মনোজ হোটেলত? ভাল লাগে। তুমি খাইছিলা? এই মনোজ হোটেল মানে সদায় আপুনি দিনা আহে এই মানে ইনকে মানে প্ৰত্যেকে মানুহ দেখিবই, কম মানুহ নাথাকে দেখি নাভা আপোনালোকৰ চব মানে চিট একদম ফুল হৈ আছে। এটা তাতে অৰ্ডাৰ দি থাকে। তো আজিও মানে আমি ঘুৰাইছোঁ মানুহখিনি থাকে দিয়ক। গাইজ আপোনালোকৰ যদি মনোজ হোটেলৰ গোল্লা আৰু বুন্দিয়া ভুজিয়া খায় মানে আপোনালোকৰ একদম দিৱানা হৈ যাব এই মনোজ হোটেলত। জানে মানে এটা যি টেষ্ট থাকে না আপোনালোকে আনবাৰ খালি আৰু এৰিবই নোৱাৰে। আৰু চাব মই যেন ভিডিঅ'টো বনালে ইমান ভিৰ হৈছে, মানে কি জানে এতিয়া নহয় আপোনালোকে যোনটো টাইমত আহে যেতিয়া নাহে এই নিয়ান ভিডিঅ' আপোনালোকে দেখাই পাব দে সদায়। গোল্লা বুন্দিয়া এই তিনিটা বস্তু মানে একদম পুরো একদম মনোযোগের ফেমাস। চাহ গোল্লা বুন্দিয়া আৰু তাৰে লগত দৈটো বাবু মানে এই চাৰিটা বস্তু বেলেগ বিক্ৰী হয় আমাৰ মনোজ হোটেলত। আৰু চব বস্তু মানে ভালকৈ আৰু চব মানে বস্তুবিলাক কোৱালিটি থাকে না, সেইকাৰণে মানে একদম সেইকাৰণে ইমান মানে ভিৰ হয় আৰু মানুহবিলাক খায়ো ভাল পায়। আমাৰ নলবাৰীৰ মানুহবিলাক চবেই ভাল পায়। আৰু তাৰ লগত বহুতো মানুহ মানে আমাৰ নলবাৰীৰ বাহিৰৰ পৰাও মানে খাব লাগে। সেইকাৰণে মানে এই মনোজ হোটেল মানে কোৱালিটি আৰু টেষ্ট একদম মানে একদম টপ নচ থাকে। আৰু আমাৰ নলবাৰীৰ সকলৰ প্ৰিয় হোটেল এখন আমাৰ মনোজ হোটেল। চাহ বুন্দিয়া আৰু গোল্লা খাওঁ আৰু মনোজ হোটেলত দিৱানা হৈ যাওক। তো এই ভিডিঅ' এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব। বাই বাই।